আজি শ্যাম গাঁৱলৈ বুলি বিয়া খাবলৈ ওলাইছোঁ আৰু তাত কি খালোঁ কি দেখিলোঁ আৰু গৈ বিয়া ঘৰত পাই খুব ভাল লাগিলে। টোপোলা ভাত তেখেতলোকে এয়া দেখিছে নহয়, এইদৰে কৌপাত হয়নে বাৰু? ইয়াত ভাত হ'লে মানে গৰম হৈ থাকে, কৌপাতত ভৰাই এইদৰে ৰাখিছে টোপোলা টোপোলা কৰি, আৰু এইদৰে ৰাখিলে ভাতখিনি গৰম হৈ থাকে ন। ভাল লগাৰ কাৰণে কৌপাত আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। মেইন আৰু যদি তেখেতলোকৰ মোৰ এই ভিডিঅ'টি টোপোলা ভাত আপোনালোকে ভাল পায়, লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। এয়া বিয়া ঘৰত গৈয়ে এগৰাকী শ্যাম বোৱাৰী দেখিলোঁ, আৰু এয়া এজন পুৰুষ, তেওঁলোকে লুঙি পৰিধান কৰে পুৰুষসকলে, আৰু এয়া গামোচা, এখন ডিঙিত আঁচ পৰা গামোচা, আৰু মহিলাসকলৰ এয়া দেখিছে নহয়, মহিলাসকল তেওঁলোকৰ সাজ পোছাকো বেলেগ, আৰু এয়া দৰা কইনা, খুব ধুনীয়া এটা পৰিৱেশ, খুব সুন্দৰ। আৰু এটা ধুনীয়া তাত চাংঘৰো দেখিলোঁ, অলপ চাংঘৰতো উঠিলোঁ। এয়া এগৰাকী শ্যাম বোৱাৰী হয়, তেওঁলোকৰ ড্ৰেছ দেখিছেনে, এয়া এখন ৰিহা মাৰে তেওঁলোকে কঁকালত, আৰু এখন মেখেলা চাদৰ, আৰু এই চাংঘৰটি খুব ধুনীয়া আৰু খুব পৰিপাটিকৈ সজাই ৰাখিছে। আৰু এয়া দেখিছে নহয়, খুব ধুনীয়া এটা পৰিৱেশ। আৰু এয়া শ্যাম বোৱাৰী, তেওঁলোকে সেন্দুৰ ফুট নলয়, তেওঁলোক বিবাহিতা, যিসকল বিবাহিতা বা বিয়া হোৱা ছোৱালী, তেওঁলোকে এইদৰে কাপোৰৰ ওপৰত কমৰত, এয়া কঁকালত এখন ৰিহা মাৰে। এয়া দেখিছে নহয়, এই ৰিহাখনেই তেওঁলোকৰ বিবাহিতা বুলি চিন, যিহেতু তেওঁলোকে সেন্দুৰ ফুট নলয়। আৰু খুব ধুনীয়া এইটো এটা চাংঘৰ, খুব ভাল লগা এটা পৰিৱেশ। আৰু তেখেতলোকৰ খাদ্য, এয়া এটা চৰুৰ তলত পানী দিছে, আৰু এটা ওপৰত সৰু সৰু ফুটা কৰা চৰুত এইদৰে খামটি লাহি চাউলৰ ভাত এইদৰে ভাপত বনাইছে। তেওঁলোকৰ এইটো পৰম্পৰাগত ভাপত বনোৱা, যিটো চেৱাত দিয়া। আৰু এয়া গাহৰি মাংস, তেওঁলোকৰ পৰম্পৰাগত গাহৰি মাংস, আৰু ইয়াত বেলেগ বেলেগ ধৰণৰ চব্জি বনাইছে। খুব সুন্দৰ এটা পৰিৱেশ। আৰু যিহেতু তেখেতলোকৰ টোপোলা ভাত তেখেতলোকে এয়া দেখিছে নহয়, এইদৰে কৌপাত হয়নে বাৰু? ইয়াত ভাত হ'লে মানে গৰম হৈ থাকে, কৌপাতত ভৰাই এইদৰে ৰাখিছে টোপোলা টোপোলা কৰি, আৰু এইদৰে ৰাখিলে ভাতখিনি গৰম হৈ থাকে ন। কৌপাতত এয়া দেখিছে নহয়, খুব ধুনীয়া, মেইন খুব এটা তেখেতলোকৰ সুন্দৰ। টোপোলা ভাত। আৰু এইদৰে তেখেতলোকে আলহী অতিথিক ভাত বিলাইছে। এয়া এটা টুকুৰি বা হুৰা, এইদৰে টুকুৰিত ভাত ভৰাই লৈ এইদৰে টোপোলা ভাতবিলাক আলহীক অতিথিক শুশ্ৰূষা কৰিছে। এয়া এজন শ্যাম যুৱক, আৰু এয়া তেখেতলোকে কৌপাততে ভাত খাইছে, যিটো তেওঁলোকৰ পৰম্পৰাগত। এয়া এযোৰ পৰম্পৰাগত ড্ৰেছ পিন্ধা এজন যুৱক, লুঙি আৰু গামোচা তেখেতলোকৰ এটা পৰম্পৰা। আৰু এয়া কৌপাতত ভাত খাইছে, যিটো পৰম্পৰাগতভাৱে, এয়া দেখিছে নহয়, কৌপাততে ভাত খোৱা। খুব ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগিছে। আৰু এয়া বইল শাক, যিটো কচু বইল, আৰু এয়া টোপোলা ভাত, যিটো খামটি লাহি চাউলৰ। এয়া দেখিছে নহয়, খুব সুন্দৰ, খুব ভাল, খুব জুতি লগা। আৰু এয়া গাহৰি মাংস, আৰু টোপোলা ভাতৰ সোৱাদেই সুকীয়া হয়, খুব জুতি লগা হৈছে। এয়া দেখিছে নহয়, গাহৰি মাংস। আৰু এগৰাকী আইতা দেখিলোঁ, 100 বছৰীয়া আইতা।